সদ্য ঘোষিত APSC পৰীক্ষাৰ ফলাফলত সৰভোগৰ 3গৰাকী সন্তানে লাভ কৰিবলৈ সক্ষম হৈছে সফলতা। APSC পৰীক্ষাত অসামৰিক সেৱাত ৭৮তম স্থানত উজলিল সৰভোগৰ শামছুল ইছলাম খানৰ পুত্ৰ আফফান খান। সৰভোগৰ জামদাৰবৰী পামপাৰা মৰহুম মেহেৰ আলীৰ পুত্ৰ শাহজাহান আলীয়ে অধীক্ষক হিচাপে আৰু সৰভোগৰ অনুপম তালুকদাৰে সহকাৰী গাণনিক বিষয় হিচাপে সফলতা লাভ কৰিবলৈ সক্ষম হয়। বৰনগৰীয়া সুসন্তান 3গৰাকীয়া ব্যক্তিয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সফলতা অৰ্জন কৰা বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন বিভাগৰ নেতৃবৰ্গ আৰু সাংবাদিকে সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁলোকৰ এই সফলতা ভৱিষ্যত জীৱনৰ উজ্জ্বলতা কামনা কৰে। সৰভোগৰ পৰা ৰমেশ তালুকদাৰ ৰিপৰ্ট, নিউজ 8 আছাম। আনন্দিত, বহুত ভাল এটা খবৰ মোৰ কাৰণে, ঘৰৰ আটাইৰ কাৰণে, আৰু নথৈ আনন্দিত হৈছোঁ। নম্বৰটো এতিয়া ৰিলিজ কৰা নাই, পিছলৈ ৰিলিজ কৰিব। বহুত ভাল লাগিছে, অনুপ্ৰেৰণা বহুত ঠাইৰ পৰাই পোৱা যায়। পৰিয়ালৰ ছাপোৰ্ট আছিল, বিশেষকৈ মই দাদাৰ ছাপোৰ্ট, আটাইতকৈ বেছি যদি ছাপোৰ্টিভ কোনোবা আছিল মোৰ দাদা আৰু মোৰ পৰিয়ালৰ পৰা শিক্ষাগুৰুসকলৰ ছাপোৰ্ট। আৰু এইটো এনেকুৱা এটা প্ৰচেছ যিটোত মানে এটা ধৰক নিৰৱচ্ছিন্নতা লাগে, মানুহ লাগি থাকিব লাগে পঢ়াৰ প্ৰতি বা এটা যিটো কামৰ প্ৰতি দায়বদ্ধতা। এইবিলাকৰ পিছত এটা সফলতা যিটো বহুতেই আনন্দিত মই। চবেই নিজৰ গ'ল, যিবিলাক নিজৰ এছপিৰেশ্যনছ, সেইবিলাক যাতে ভালদৰে ঠিক কৰি লয় আৰু তাৰ কাৰণে লাগি থকাটো আটাইতকৈ জৰুৰী। মানুহৰ আশা কৰাটো অতি সহজ, আশা কৰিবই পাৰি, তাৰ পিছত লাগি থকাটো, তাৰ কাৰণে চেষ্টা অধ্যাৱসায় সেইটো বেছি জৰুৰী। দিনত প্ৰায় কিমান ঘণ্টা মান অধ্যয়ন কৰিছে? কিমান ঘণ্টা সেইটো মোৰ ক্ষেত্ৰত বৰ বিশেষ এটা ভূমিকা অৱলম্বন কৰা নাই, কাৰণ এই যিটো 2 বছৰীয়া প্ৰচেছ, ইয়াতে বহুত সময় এনেকুৱাও আছে য'ত মই একেবাৰে দিনটোত 1 ঘণ্টামানো পঢ়িছোঁ বা এক্সামৰ আগত বহুত সময় পঢ়া হৈছে। তো সময়তকৈ বেছি প্ৰাধান্য দিয়া বস্তু আছিল মোৰ কাৰণে যে কিমান কোৱালিটি ষ্টাডি কৰিছোঁ। কোৱান্টিটিভ ষ্টাডিতকৈ কোৱালিটি ষ্টাডিৰ ওপৰত কিমান গুৰুত্ব দিয়া গৈছে, সেইটোৰ ওপৰত বেছি মানে গুৰুত্ব আহে এই এক্সামৰ ক্ষেত্ৰত। তো নিশ্চয়কৈ কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়া গৈছে। আটাইকে ধন্যবাদ জনাওঁ, আৰু বৰনগৰৰ মোৰ উঠি অহা যিখিনি নৱপ্ৰজন্ম আছে, মোৰ সহপাঠী আছে, তেওঁলোকক এটাই কথা কি, নিজৰ গ'লবিলাকৰ প্ৰতি আপোনালোকে দায়িত্বশীল হওক আৰু সমাজৰ কাৰণে কাম কৰিবলৈ আহক, আগবাঢ়ি সকলোৱে নিশ্চয় কিবা এটা ভাল কৰিম আমি। যোৱাকালি সদ্য ঘোষিত আমাৰ APSC পৰীক্ষাত সৰভোগ 3টাকৈ আমাৰ মানে সন্তানে যি ভাল ফলাফল দেখুৱাইছে, তাৰপিছত আমি উপস্থিত আছোঁ। আমাৰ আফফান খানতে আমি উপস্থিত আছোঁ। তেখেতে ভাল ফলাফল কৰিছে, আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ পৰা তেওঁকো আমি ধন্যবাদ জনাই এইখিনিয়ে ক'ব বিচাৰিছোঁ, যাতে আহি থকা দিনবিলাকত তেওঁ যাতে দক্ষতাৰে যিবিলাক কাম কৰি যায়, অসমৰ লগতে আমাৰ সৰভোগ অঞ্চলত যাতে সুনাম কঢ়িয়াই আনে, এই ক্ষেত্ৰত আমি তেওঁক ধন্যবাদ জনাইছোঁ আৰু আহি থকা দিনবিলাকত তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। APSC পৰীক্ষাত যোৱাকালি যি ফলাফল হ'ল, আমাৰ বৰনগৰৰ পৰা 3গৰাকী মেধাৱী সুযোগ্য সন্তানে APSCত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত আফফান খান, শাহজাহান আলী আৰু অনুপম তালুকদাৰ। আমি আটাইকে বৰনগৰৰ বিশেষকৈ চকচকা ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে ক'ব বিচাৰিছোঁ, চৰকাৰৰ স্বচ্ছ আৰু নিকা মনোভাৱেৰে যি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে, তাৰ কাৰণে আজি আফফান খানৰ দৰে এগৰাকী মেধাৱী সন্তানে APSCত সুযোগ লাভ কৰিছে। এই চেগতে মই আমাৰ অসম চৰকাৰক ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা বৰপেটা জিলা সমিতিৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমাৰ বৰনগৰৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ বৰনগৰৰ 3টা সন্তানে আজি যোৱাকালি ঘোষণা কৰা ACSৰ APSC ফলাফল ঘোষণা কৰাত আমাৰ স্থান পাবলৈ সক্ষম হৈছে। আমি
এই চেগতে অসম চৰকাৰকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। স্বচ্ছ আৰু নিকাৰ যি নিযুক্তি তাৰ ফলতে আজি সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীবিলাকেও সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। লগতে আমি আজি বৰনগৰে বহু বছৰ ধৰি ইয়াত নৰনাৰায়ণনাথৰ পিছত আমাৰ ইয়াৰ পৰা APSCত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। আমাৰ এইবাৰ হৈছে 3 জনেই হৈছে আৰু কেইবাজনেও দিছিলে। আৰু ইয়াৰ পৰাই আমি বৰনগৰবাসীক এটা বাৰ্তা দিবলৈ বিচাৰোঁ যে আচলতে একাগ্ৰতা মনোবল থাকিলে সক্ষম হ'বলৈ সক্ষম হ'বই। আৰু আজিৰ প্ৰজন্মই এইটোৱে বুজা উচিত যে সময়বোৰ অপচয় নকৰি গছৰ তলত ভাং মদ বা অনাই বনাই বাইক ষ্টাণ্ট নকৰি যিকোনো অধ্যয়ন কৰিলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ আজিৰ চৰকাৰত স্বচ্ছ আৰু নিকাভাৱে যি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আগৰ দৰে হ'লে আজি আফগানৰ দৰে ল'ৰাই সফলতা নাপালেহেঁতেন। এটা সময়ত আছিলে 50 লাখ 60 লাখ এনেকৈ দিহে এই APSCত ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল। আজি তেনেকুৱা সময় নাই বা দিনেও নাই। আৰু কিছুমানে যদি ক'ব বিচাৰে যে আমাৰ সৰভোগত বৰনগৰত ক'ব বিচাৰে যে বিজেপি চৰকাৰে হিন্দু মুছলিমৰ কথা কয়, কিন্তু আমি চাকৰিৰ ক্ষেত্ৰত এইখিনিয়ে ক'ব বিচাৰোঁ যে আগতেও দেখা পাইছোঁ SI নিযুক্তিৰ সংক্ৰান্তত হিন্দু মুছলিম কৰা নাছিল, বহু মুছলমানে চাকৰি লাভ কৰিছিল। আৰু আজি বৰনগৰত 3টা সন্তানে লাভ কৰিছে, তাৰে 2জনে মুছলমান। গতিকে আমি চৰকাৰক অশেষ ধন্যবাদ জনাওঁ যে আচলতে শিক্ষাৰ মূল্যটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বুজিছে আৰু বুজি উঠিয়ে যেন সমাজখন ভাল ধৰণে আগবাঢ়ি যে সমাজত ভাল মানুহ গঢ়ি তুলিবলৈ যত্ন কৰে, এখন ভাল নিকা সমাজ গঢ়ি তুলিবলৈ যত্ন কৰে। আৰু আমাৰ অনুপম তালুকদাৰ, তাৰপিছত শ্বাহজাহান আলী, আফফান খান, এওঁলোককো আমি আহ্বান জনাইছোঁ যে ভাল এখন সমাজ গঢ়াৰ কাৰণে তেওঁলোকৰ অৰিহণা থাকক, সমাজত অৰিহণা থাকক। টকাৰ পিছত নদৌৰি ভাল প্ৰশাসনিক বিষয়া জনে যেনেধৰণে পাইছে তেনেধৰণে সময়ৰ উপযোগী সমাজক ভাল বাৰ্তা দিবলৈ যেন সক্ষম হয়, তাকে আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত মাক দেউতাকৰ কষ্ট যেন সফল হয়, ল'ৰাজনৰ মুখলৈ চাই যিমান কষ্ট কৰিছে মাক দেউতাকে যেন সেইখিনি ফল লাভ কৰিবলৈ সক্ষম হয়। আজিৰ সমাজক এইখিনিও ক'ব বিচাৰোঁ যে আজি আফগানে মাক দেউতাকৰ যথেষ্টখিনি কষ্টৰ ফলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, যেন ভৱিষ্যত সেই মাক দেউতাকক উচ্চ আসনত ৰাখিয়ে সদায় চলি থাকে, সমাজখনক উচ্চ আসনত ৰাখিয়ে চলি থাকে। তাৰ কাৰণে মই আফগান, লগতে অনুপম তালুকদাৰ আৰু শ্বাহজাহান আলীকো মই আহ্বান জনাইছোঁ। ধন্যবাদ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।